আগতেও কামৰূপ জিলা সমিতিখন আছিল, বিভিন্ন কাৰণত তেওঁবিলাকক মানে ভংগ কৰা হৈছে। কিছুমানক কামৰূপ জিলা সমিতিৰ পৰা বহিষ্কাৰ কৰা হৈছে, সংগঠনৰ মজিয়াৰ পৰা বিভিন্ন কাৰণত। আজি আমাৰ নথাই আনন্দিত, আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি নতুন কমিটিখনক, বৃহত্তৰ কামৰূপ জিলা সমিতিখনক আমি আশা ৰাখিছোঁ তেওঁলোকে যাতে আমাৰ জিলাখনত, কামৰূপ জিলাখনত বিভিন্ন সমস্যা আগৰি ধৰিছে, তেওঁবিলাকে যাতে প্ৰত্যেক সমস্যাই সমাধান কৰে তাৰে আশা ৰাখিছোঁ মই। আৰু নৱপ্ৰজন্ম ওলাই আহিছে। নাই, এইটো খুব ভাল, সুন্দৰ বাৰ্তা এটা। আজি লাচিত থানাখন ফলগিৰিয়াৰ মজিয়াত তেওঁলোকে বুজি পাইছে যে লাচিত থানা ফলগিৰি আচলতে কি, তেওঁলোকৰ উদ্দেশ্য বা লক্ষ্য বা এজেণ্ডা কি, তেওঁলোকে খুব সুন্দৰভাৱে বুজি পাইছে। গতিকে সেইকাৰণে তেওঁলোক আগবাঢ়ি আহিছে, তাৰ কাৰণে মই সকলোকে অভিনন্দন জনাইছোঁ। দাদা, আন এটা প্ৰসংগ, ইতিমধ্যে কাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু পুনৰ, কিন্তু আপোনালোকৰ বিভিন্ন সময়ত আপোনালোকে লাচিত থানা ফলগিৰি অসমত বিভিন্ন সময়ত অসমৰ যি সমস্যা, অসমৰ যি দুৰ্যোগৰ সময়তো আপোনালোকে মাত মাতি আহিছে, কিন্তু কাক লৈ আপোনালোকে এতিয়ালৈকে নিমাত কিয়? নাই, এই সংক্ৰান্তত তাৰমানে এইটো ধৰা তুমি উজনি অসমৰ সমস্যা বেলেগ, নামনি অসমৰ সমস্যা বেলেগ। মই অসমখন উজনি নামনি কৰিব খোজা নাই, কিন্তু তৎসত্ত্বেও মানে উজনিৰ সমস্যা সম্পূৰ্ণ বেলেগ, আমাৰ নামনিৰ সমস্যা সম্পূৰ্ণ বেলেগ। এতিয়া আমি কা আন্দোলন এইকাৰণে কৰা নাই, ধৰা যিবিলাকে এতিয়া কা আন্দোলন কৰি আছে নামনি অসমত, তেওঁবিলাকে এটা কথা জনা উচিত, যেতিয়া 1971 ভিত্তিবৰ্ষ লৈ NRC প্ৰস্তুত হৈছিল, তেতিয়া কিন্তু কোনেও কিন্তু প্ৰতিবাদ কৰা নাছিল। আৰু সকলোৱে জানে NRCত অবৈধভাৱে 40 লাখ অনুপ্ৰৱেশকাৰীৰ নাম এনলিষ্ট হৈছে। গতিকে এনলিষ্ট হোৱাৰ পিছতো কিন্তু সকলো দল সংগঠন নীৰৱ। আৰু আপোনালোকে ইতিমধ্যে সকলো জানেই, নামনি অসম ইতিমধ্যে গুৱাহাটী ইষ্টাৰ্ণৰ কথাটো কৈছে যে নামনি অসমত 11খন জিলা ইতিমধ্যে অনুপ্ৰৱেশকাৰীয়ে বেৰি ধৰিছে। ইয়াৰ ভাষা, সংস্কৃতি, বিশেষকৈ জনগাঁথনি সম্পূৰ্ণ পৰিৱৰ্তন হৈ গৈছে। এই কথা আমি কোৱা নাই, লাচিত থানাখন ফলগিৰিয়ে এই কথা গুৱাহাটী ইষ্টাৰ্ণলৈও কৈছে। তেনে ক্ষেত্ৰত যদিও আমি এটা মানে ত্ৰিপুৰাৰ টুপি পিন্ধাবলৈ বহুতে চেষ্টা কৰে, কিন্তু নামনি অসমৰ খিলঞ্জীয়া মানুহখিনি ইমান মূৰ্খ নহয়। নামনি অসমৰ খিলঞ্জীয়া মানুহখিনিক আৰু ত্ৰিপুৰাৰ টুপি পিন্ধাব নোৱাৰে। এইকাৰণে নোৱাৰে, আপুনি জানে যে আমাৰ ইয়াত ইতিমধ্যেই প্ৰায় 98 লাখ অনুপ্ৰৱেশকাৰীৰ ইয়াত পদাৰ্পণ হৈছে। আৰু কিবা কাৰণত যদি 98 লাখৰ পৰা যদি 1.5-2 কোটি হয়, অসমখনত তাৰমানে খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাইকিয়া হৈ যাব। গতিকে নামনি অসমত কা আন্দোলন কৰাৰ আমি কোনো ধৰণৰ যুক্তিযুক্ততা দেখা নাই। এইকাৰণে দেখা নাই, মই অলপ আগতে কোৱাৰ দৰে ইয়াত আজিকালি খিলঞ্জীয়া মানুহ আমাৰ নামনি অসমত নোহোৱাই হৈছে। গুৱাহাটীখনতনো কিমান খিলঞ্জীয়া মানুহ আছে? সকলো বেপাৰ বাণিজ্য গোটেই বাংলাদেশী মিয়াৰ হাতলৈ গৈছে। আৰু তেওঁলোকে বাৰে বাৰে ভাবুকি দি আহিছে যে লোকৰ পিয়লত আমি এইবাৰ অসমীয়া ভাষা নিলিখো, বেংগলী ভাষা লিখিম। আৰু পৰিতাপৰ কথা, যেতিয়া 2012 চনত লোকপিয়ল হৈছিল, তেতিয়া কিন্তু কলগেছিয়া আৰু বাঘবৰত 95% মিয়াই বেংগলী ভাষা লিখিছে মানে লোকপিয়লত। আৰু এনে অল অভাৰ মিয়াই 52% মিয়াই মানে বেংগলী ভাষা লিখিছে লোকপিয়লত। গতিকে নামনি অসম আৰু ত্ৰিপুৰা কেতিয়া হ'ব? মিছা কথা এইবিলাক নহয়। ইয়াত খিলঞ্জীয়া মানুহেই নাই, কাক লৈ ত্ৰিপুৰা বনাব? ইয়াত অলৰেডি ইয়াত মিয়ালেণ্ড হৈ গৈছে, অঘোষিত মিয়ালেণ্ড হৈ গৈছে ইয়াত। আজি যদি তোমাৰ 98 লাখৰ পৰা যদি আকৌ 1.5 কোটি বাঢ়ি যায়, গতিকে ইয়াত অট'মেটিকলি মিয়ালেণ্ড হ'ব। আনুষ্ঠানিকতা হোৱা নাই। আৰু ইতিমধ্যে খিলঞ্জীয়া মুছলমানখিনি আমাৰ ইয়াত ফল থকাত পৰিছে, কাৰণ তেওঁবিলাকৰ অসম বিধানসভাত এটাও সদস্য নাই। গোটেইবিলাক 17জন 18জন মানে বিধায়ক আছে, গোটেইকেইজন মিয়া মুছলমান, অসমীয়া মুছলমান নাই। গতিকে অলপ আগতে আমাৰ কামৰূপ জিলা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক ডাঙৰীয়া এটা বাইট দিছে যে আমি খিলঞ্জীয়া মুছলমানৰ সংৰক্ষণৰ কাৰণে আমি দাবী উত্থাপন কৰিম চৰকাৰৰ ওচৰত। আমি তেখেতসকলক ধন্যবাদ দিছোঁ। অনাগত দিনত কামৰূপ জিলা সমিতিয়ে খিলঞ্জীয়া মুছলমানৰ সংৰক্ষণৰ কাৰণে তেওঁলোকে কাৰ্যসূচী কিছু হাতত ল'ব। আৰু মানে আমিও কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এইটো কথাটো তোমালোকে কুৱেশ্যন কৰা যিটো কুৱেশ্যন কৰিছা, ইয়াত মানে কিয় এটা আন্দোলন হোৱা নাই, গতিকে এইটোৰ কাৰণে আন্দোলন হোৱা নাই। ইয়াত খিলঞ্জীয়া মানুহ বৰ্তমান নাই, আৰু যদিও আছে খুব নগণ্য সংখ্যক আছে। গোটেইবিলাক কৰবাত গুচি গৈছে, কিছুমান চহৰমুখী হৈছে, কিছুমান বহিৰা ৰাজ্যত গুচি গৈছে। মুঠতে আপুনি ক'ব বিচাৰিছে যে নামনি অসমত এতিয়া মিয়াৰ আধিপত্য চলিছে? 100% আধিপত্য চলিছে। বহুত আধিপত্য চলা নাই, আমাৰ জনগাঁথনি সম্পূৰ্ণ পৰিৱৰ্তন হৈ গৈছে। ভাষাত ভাবুকি দিছে তেওঁলোকে। এতিয়া ধৰা আমাৰ 78,434 বৰ্গ কিলোমিটাৰ আমাৰ ভূমি অসমত, তাৰ 50%ৰ বেছি ন্যায় দখল কৰিছে।
গতিকে ইয়াত আৰু নামনি অসমত তোমাৰ খিলঞ্জীয়া মানুহৰ কি অস্তিত্ব থাকিব পাৰে, এইটো নেভাৰ নাই আৰু ভৱিষ্যতেও নাথাকে। এইটো মানে আমি কাক দুখ দিম? আমি এইবিলাক ৰাজনৈতিক দলবিলাকৰ দুখ হৈছে আগতে, এইটো আৰু ক'ব আমাৰ খুব দুখ লাগে, এতিয়া বহুত দুখ লাগে। গতিকে ইয়াত আৰু কা আন্দোলন চা আন্দোলন কৰাৰ কি যুক্তি আছে? তাৰ উপৰি তুমি চোৱাচোন, এই যোৱা আজি কিছুদিন ধৰি চলি থাকোতে এই মিয়াৰ ইউটিউবাৰ বিলাকে বা মিয়াৰ কিছুমান মানুহে অসমীয়া জাতিক কিমান তুচ্ছতাচ্ছিল্য কৰি গালি পাৰি আছে, কিন্তু কিমান পৰিতাপৰ কথা, তেওঁলোকে চুদমাৰানী অসমীয়া বুলি কয় মিয়া বিলাকে, কিন্তু সেই চুদমাৰানী অসমীয়া বুলি কোৱাত কিন্তু আমাৰ অসমৰ যিবিলাক জাতীয় সংগঠন আছে তেওঁবিলাকৰ কিন্তু মাত বোল নাই। মাত তেতিয়া যেতিয়া মানে এই মানে তোমাৰ বিহাৰী মাৰোৱালী বা কাৰোবাক যেতিয়া চুদমাৰানী বুলি কোনোবা যেতিয়া কয়, তেওঁলোক জাগি উঠিছে। কাৰণ তেওঁলোকৰ মতে ইতিমধ্যে নামনি অসম ধ্বংস হওক, মানে বাকীবিলাক আমি বেপাৰ কৰি লওঁ, মানে যোনটো খাই লওঁ নামনি অসমক লৈ গ'লে। গতিকে এইটো আমি হ'ব নিদিওঁ নামনি অসমত সেই হৈ যাওক, কাৰো মানে চিন্তা নাই। খালি ছবিটো কয় মিয়াবিলাকে নামনি অসমলৈ বিস্কুট থৈছো ইমান কৈ আছে, লাজ নাই, কোনেও প্ৰতিবাদ নকৰে। কা আন্দোলন হৈছে তাত প্ৰতিবাদ কৰিছে, সেইটো কেনেকুৱা কথা? সংগঠন চান্দাজীৱী হৈ পৰিছে। চান্দাজীৱী বুলি মানে সংগঠন বুলি ক'লেতো মানে বহুতেই কয় যে ইহঁত চান্দাজীৱী, আমাকো ক'ব কালি কিলি ইহঁত চান্দাজীৱী, সেইটো বেলেগ ক্ষেত্ৰত। কাৰণ সংগঠনতে চলাব লাগে, পইচাটো লাগিব। গতিকে তেওঁলোকে চান্দা তুলিছে, আমাৰ কোৱাত আপত্তি নাই, কিন্তু তেওঁলোকে ৰাজ্যৰ যিখিনি সমস্যা মাত মাতিব লাগিব। তেওঁলোকে যেতিয়া মানে এইটো কথা ভাবিলে নহ'ব, যি সেই দল সংগঠন বিলাকে যি সিদ্ধান্ত দিয়ে নামনি অসমৰ খিলঞ্জীয়া মানুহে এইবিলাক গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে কা আন্দোলন, কাৰণ ইতিমধ্যে ন্যায়ালয় হৈ গৈছে। গতিকে ইয়াত আৰু টুকুৰাৰ টুকুটি পিন্ধালে আমাক কিডাল হ'ব? ধন্যবাদ, জয় অসম। সেনা ধলগিৰি অসমৰ আজি এক বৃহৎ যোগদান আছিল। আমাৰ এই আজি কামৰূপ জিলাত সভাখন, আমাৰ কামৰূপ জিলাৰ হাজোৰ ধূপৰগুৰিত আমাৰ এই সভাখন অনুষ্ঠিত কৰা হয়। সভাখনত যথেষ্ট সংখ্যক আমাৰ সদস্য নতুনকৈ যোগদান কৰে আৰু লগতে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছো। ইয়াৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ আমাৰ কাৰ্যসূচী আছে, যে অসম বিধানসভাত খিলঞ্জীয়া মুছলমানৰ বাবে সংৰক্ষিত আসন, আমাৰ বাবে ইয়াৰ সংৰক্ষিত আসন ব্যৱস্থা কৰা হ'ব। আৰু লগতে নতুনকৈ সদস্য যি ভৰ্তি হ'ল, আমি যিবিলাক আমাৰ অসমত বিভিন্ন ধৰণৰ সমস্যা আছে, কিয়নো আমি দেখা পাওঁ যে আমাৰ যদি সমাধান এটা হয়, নতুন আন 10টা সমস্যা আৰু আমাৰ হাতত আহি যায়, তো আমি বিভিন্ন সমস্যা হাতত লোৱা এইবিলাক সমাধান কৰা হ'ব। আৰু আমাৰ অসমত বিভিন্ন প্ৰান্তত বা আমাৰ কামৰূপ জিলাকে ধৰি আন প্ৰান্তত যিবিলাক সমস্যা দেখা দিব বা সমাজত সমস্যা হৈ আছে, সেইবিলাক আমি সকলো লগ লাগি আমাৰ যিসকল আমাৰ ধলগিৰি লাচিত সেনা অসম ধলগিৰি আমাৰ যিসকল সদস্য আছে, আমি সকলোৱে ইয়াত সকলোৱে সমাজৰ হৈ আমি মাত মাতিম আৰু অসমৰ সকলো ঠাইৰ হৈ আমি সদায় কাম কৰি যাম। হয়, আজি নতুন কমিটি গঠন কৰা হ'ল। পূৰ্বতো আমাৰ এই সংগঠনত বহুতো সদস্য আছিল, কিন্তু আমি সময়ত দেখা পাওঁ যে বিভিন্ন কামত আমাৰ কমিটিখনে বা আমাৰ সংগঠনটোৱে আমি বহুতো কাম হয়তো আমি চকু দিয়া নাছিলো, বা পূৰ্বতে যিবিলাক কামৰ পৰা আমাৰ আঁতৰি আছিল বা আমি দূৰত আছিলো। এতিয়া এই সদস্য ভৰ্তি, নতুনকৈ যি সদস্য ভৰ্তি হ'ল, আমি এই সদস্য ভৰ্তিৰ যোগদানৰ দ্বাৰা আমি এটা কথা উল্লেখ কৰিব পাৰো যে আমাৰ এই সদস্য ভৰ্তিৰ দ্বাৰা আমি নতুন যিবিলাক আমাৰ সমাজত হ'ব, পুনৰবাৰ আগৰ দৰে এনেকুৱা কোনো সমস্যা সমাধান নোহোৱাকে থাকি নাযায়, বাদ পৰি নাযায়। আমি যিবিলাক সমস্যা আমাৰ হাতত আহিব, আমি সকলো চাম আজিৰ পৰা। আমাৰ আজি 50জনীয়া নতুন সদস্য ভৰ্তি হ'ল কামৰূপ জিলাত। Stay informed, stay ahead. News NE 365.